নমস্কাৰ গাইজ আজি সাংস্কৃতিক অনুষ্ঠানৰ ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ নেউলি নেওক বাইদেউ এয়া আপোনালোকৰ সন্মুখত নেউলি নেওক বাইদেউ দেখিলে কিবা এটা ভাল লাগি যায় নহয়নে বাৰু চাওকচোন ইমান ধুনীয়া সাজ পোছাকেৰে বাইদেউ সঁচাই মৰম লগা বৰ ধুনীয়া বাইদেউ আপোনাক ধন্যবাদ জনাইছো আজি সভাত উপস্থিত থকাৰ বাবে ধন্যবাদ মোৰ বহুত ভাল লাগিছে তোমালোকৰ ইয়াত বিচাৰক হিচাপে উপস্থিত থাকিবলৈ পাই বহুত ভাল লাগিছে বাইদেউ এতিয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ স্থানীয় এগৰাকী শিল্পী তেওঁ হৈছে হিয়ালি ফুকন বাইদেউ এতিয়া হিয়ালি ফুকন বাইদেৱে নেউলি নেওক বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে ৰাইজসকল হাত চাপৰি দিয়ক তোৰ বাইদেউ মোৰ ফালে চকু মেলি চাব দেই মানে পুৰস্কাৰটো মোক দিব আৰম্ভণিতে কৈ পেলাই কি কথা কবলৈ আহিছা মোৰ আগতে যদি কোনোবাই তেনেকে পুৰস্কাৰ দি থৈ গৈছে মই নাজানো কিন্তু মোৰ লগত এইবোৰ তেল মৰা ঘোচ ঘাচ কিবা পইচা পাতি লোৱা সেইবোৰ নাই দেই মই একদম নিকা মানুহ আৰু মই চফা অন্তৰে যিয়ে ভাল প্ৰদৰ্শন কৰে তেওঁকহে দিম পুৰস্কাৰ দেই সেইবিলাক কথা নকবা মই হলে ভাল নাপাওঁ কোনো বাইদেউ ধেমালিহে কৰিছিলো বাইদেউ বেয়া নাপাব দেই ধেমালিহে কৰিছিলো ধেমালি কথা কবলৈ আহিছে মোক জুখি চাইছে আকৌ মই কেনেকুৱা মানুহ মই তেনেকুৱা মানুহ নহয় দেই মই একদম যিয়ে ভালকে প্ৰদৰ্শন কৰে তেওঁকহে পুৰস্কাৰ দিম এইবিলাক মই ভাল নাপাওঁ যিহেতু অনুষ্ঠানটোৰ পৰিচালনা সমিতি মানুহৰ সংখ্যা কম সেইকাৰণে ফেশ্বন শ্ব' প্ৰতিযোগিতা মানে সাজপাৰ প্ৰতিযোগিতা আঁত ধৰিবলৈ মোকে কৈছে আৰু প্ৰতিযোগীসকলৰ নামো মোকে কৈ দিবলৈ কৈছে সেইকাৰণে মই কৈ দিছো প্ৰতিযোগীসকলৰ নাম হৈছে পদুমী কোঁৱৰ মাখুন্দী বৰা মাখনী বৰা আৰু হিয়ালি ফুকন প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰিলি কি আচৰিত আমাৰ গাঁৱত আকৌ ইদৰে চাবি কিমান যে বোৱাৰী মানুহ আছে সেই ক'ৰবাত আকৌ জুম পাতি আড্ডা দি থাকিবলৈ মেল মাৰি থাকিবলৈ আকৌ মানুহ ধেৰ এতিয়া হয় নে ভালকে কিবা প্ৰতিযোগিতা এটা পাতিলে আকৌ তাত অংশগ্ৰহণ কৰিবলৈ মানুহেই নাই লাজে লাগে ন বুলিব গাঁওখনত বুলিব প্ৰতিভাৱান বুলিব বোৱাৰী নায়েই আমি কেইজনীয়ে যি আছো আৰু পিছে এটা কথা আকৌ প্ৰতিযোগিতা পাতিছে হয় প্ৰতিযোগিতা পাতিলে মানে অকমান ভালকে পাতিব লাগে হয় নে বাৰু জেগা চেগাবোৰ অকমান সজাই মেলি ল'ব লাগে ৰংচঙীয়া কাপোৰ লগাই মেলি তেতিয়াহে দেখিবলৈ ভাল লাগে আমাৰো ওলাই ভাল লাগে তই একদম ঠিক কথা কৈছ মই ইমান গৰ্জিয়াছকে আহিছো কেনেকুৱা যে লাগিছে আৰু দেই ৰেড কাৰ্পেটো নাই আৰু বেকগ্ৰাউণ্ড মিউজিক দিবনে নাই জানো মই কিন্তু ঘৰত প্ৰেক্টিচ কৰি আহিছো মৰ যাবা এনেকে ভাল লাগিব আকৌ আজি কিন্তু এটা কথা আকৌ দেই ফেশ্বন শ্ব' মানে সাজপাৰ প্ৰতিযোগিতা পাতিছে যদি তহঁতি একেবাৰে গাঁৱলীয়া লোক এটা লৈ আহিছ আকৌ মোলে চা না সেইবোৰ ফেশ্বন শ্ব' পাতিছে যদিও আকৌ সাজপাৰটোহে মেইন আকৌ গম পাইছ নাই তই আকৌ সেই শাৰীহে পিন্ধি আহিছ আমি একেবাৰে দেখিছ নাই একদম ধুনীয়া সাজপাৰ লগাই আহিছো একেবাৰে কথা কবলৈ আহিছে এইবোৰ কাপোৰ চবেই দেখি থাকে এইবিলাকতো চবেই নেদেখে ন এইবিলাকৰ বেছি ভেলু আছে এতিয়া দেখিবি নহয় ৰ এয়া মঞ্চত মাখুন্দী বৰা প্ৰতিযোগীসকলক আমি তিনিটা বিষয়ৰ ওপৰত ভিত্তি কৰি পিনি পুৰস্কাৰসমূহ প্ৰদান কৰিম প্ৰথমটো হৈছে আপোনালোকৰ সাজপাৰ আৰু আ অলংকাৰ দ্বিতীয়টো হৈছে তেওঁলোকৰ প্ৰতিভা আৰু তৃতীয়টো হৈছে তেওঁলোকৰ কেটৱাক এয়া মঞ্চত মাখনী বৰা তেওঁৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি নমস্কাৰ বাইদেউ মোৰ নাম মাখনী বৰা মই সেই ৰন্ধা বঢ়া কৰি ভাল পাওঁ আৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰি ভাল পাওঁ আৰু বিয়ানাম গাই ভাল পাওঁ খুব সুন্দৰ পিছে তোমাৰ হাতৰ একেবাৰে খাবলৈ ভাল পোৱা বস্তুটো কি বনাওঁতে বাইদেউ চবেই বনাই ভাল পাওঁ কিন্তু ঘৰৰ মানুহে পিছে অকল আলু পিটিকাখন খাইহে ভাল পায় আলু পিটিকা ন পিছে মই ভালেমান দিন আলু পিটিকা বনাই খোৱাই নাই তুমি কেনেদৰে বনোৱা তাৰ সেই ৰেচিপিটো কৈ দিয়াচোন মোৰ লগতে দৰ্শক সকলো উপকৃত হ'ব নিশ্চয় বাইদেউ নিশ্চয় কম প্ৰথমতে আলুকেইটা পুৰি লওঁ তাৰপৰা বাকলিটো গুচাই লওঁ আৰু তাতে মিঠাতেল অকণ দি আৰু ভোট জলকীয়া এটা দি পিঁয়াজ দুটামান কাটি পিটিকা কৰোঁ আৰু সেইদৰে খাই চবেই ভাল পায় বাইদেউ নতুন পিটিকা নিমখ নিদিয়া মই প্ৰথম শুনিছো সেইকাৰণে চাগে তোমালোকৰ ঘৰৰ মানুহবিলাকে খাই ভাল পায় নহয় বাইদেউ সেই বগা নিমখটো খাব নালাগে বুলি কয় যে কেঁচাকে সেইকাৰণে মানে আমাৰ আকৌ সেই বগা নিমখটোহে আনে ক'লা নিমখটো নানে যে সেইকাৰণে পিটিকা নিদিয়াকেই খাওঁ বাইদেউ বাৰু পিটিকা কথাটো শুনিলো এতিয়া তুমি বিয়ানাম এটা গোৱাচোন বিয়ানাম গাই ভাল পাওঁ বুলি কৈছা নহয় আৰু এটা কথা কৈছো বেয়া নাপাবা এই বগা নিমখটো বাৰু স্বাস্থ্যৰ কাৰণে বেয়া বুলি কয় বৰকে খাব নালাগে এই ক'লা নিমখকে অকণমান তাত মিহলাই দিবা তেতিয়া পিটিকাটো খাই আৰু অকণমান ভাল পাবা তোমালোকে বগা নিমখটো কেঁচাকে খালে আটাইতকৈ মাৰাত্মক দেই ঠিক আছে বাইদেউ মই সেই আখৈ দিয়া পৰ্বৰ বিয়ানাম অকণকে গাবলৈ লৈছো আখৈ দিয়া মৰমৰে ভাই
আজিৰ পৰা তোমাৰ বাইদেউ গোট ছিঙি যায়। কিয় কান্দিছা মাখুন্দি? মাখনি কিয় কান্দিছা? নাকান্দিবা। কেনেকৈনো নকন্দাকে থাকো বাইদেউ, একেবাৰে বিয়া দিনটোলৈ মনত পৰি গৈছে। কেনেকে কান্দি কান্দি থাকোতে ভাইটিয়ে দাঙি আনি গাড়ীত বহুৱাই দিছিলে, তেতিয়াই ঘটনাটো ঘটিলে নহয় বাইদেউ। কি ঘটনা ঘটিলেনো? ভাইটিয়ে বাইদেউ দাঙি আনি পিনি দৰাৰ কাষতে বহুৱাই দিলে নহয়। আকৌ লগালগ মাহীও মোৰ কাষতে বহিলেহি। তেতিয়াই মোক দৰাই ইমান গেলা পাত এটা মাৰি দিলে অ বাইদেউ, মোৰ এতিয়াও কেনিও যাবই নোৱাৰো। মাহীয়ে অকল সেইটো কথাকে কৈয়ে থাকে। ইমান লাজ পালো বাইদেউ। কেলে গাড়ী খিৰিকি চিকিবোৰ খুলি দিব নোৱাৰিলানে? মোৰ শুনিয়ে কিবা লাগিছে। খিৰিকি চিকি খুলিলে নাই, মই সেইবোৰ ইমান মন কৰিবলৈ নহ'লে আৰু। কিমান লাজ পাইছো আৰু বাইদেউ, তাতে মই নকয় না। এতিয়া বিয়া বুলি ক'লে বাইদেউ মোৰ চিধা সেই পাতটোলেই মনত পৰে। একদম ধাউচকে দিছে আৰু বাইদেউ। বাৰু মাখনি, তোমাক মই ধন্যবাদ জনাইছো। ভৱিষ্যত উজ্জ্বল হওক তোমাৰ, আগলৈও প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি যোৱা। এতিয়া দ্বিতীয় প্ৰতিযোগী হৈছে পদুমী কোঁৱৰ। ধন্যবাদ বাইদেউ। এয়া মঞ্চত পদুমী কোঁৱৰ। নমস্কাৰ বাইদেউ, মোৰ নাম পদুমী কোঁৱৰ আৰু আজি সাজপাৰ প্ৰতিযোগিতালৈ মই ভাৰতীয় অন্যতম এটা সাজপাৰ, সেয়া হৈছে শাৰী পিন্ধি আহিছোঁ। আৰু ব্লেক কালাৰটো পচন্দ কৰাৰ মোৰ এটা মেইন কথা হ'ল কি, ব্লেক কালাৰটো মোক খুব ধুনীয়াকৈ শুৱায়। বাৰু হ'ব, তুমি মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এতিয়া তোমাৰ হবি কি? তুমি কি কৰি ভাল পোৱা সেইকেইটা কোৱাচোন। হয় বাইদেউ, থাকোঁতে মই বহুতকেইটা কাম কৰি ভাল পাওঁ বাৰু, বহুতকেইটা প্ৰতিভাও আছে, কিন্তু সেইকেইটা প্ৰতিভা বৰ্তমান মই বিকাশ কৰিবলৈ এৰি দিলোঁ বাইদেউ। কাৰণ এতিয়া মোবাইলৰ যুগ, এই মোবাইলৰ যুগৰ সময়খিনিত মানুহে অন্য প্ৰতিভা চাব নিবিচাৰে, শিক্ষা দীক্ষাৰ কথাটো নায়েই বাইদেউ। সেইকাৰণে মই আজিকালি অকল এনেকৈ বিভিন্ন ধৰণৰ শাৰী পিন্ধি, কাপোৰ কানি পিন্ধি ৰিলচ বনাই ভাল পাওঁ বাইদেউ। বাৰু তুমি শাৰীখনৰ লগত মিলাই পিনি মোক ৰিল এটা বনাই পিনি দেখুৱাচোন কেনেকে বনোৱা। হয় বাইদেউ, ৰিলচটো বনাবলৈ মোৰ মুঠেই সময় নালাগে। চাব দেই বাইদেউ কেনেকুৱা হৈছে, ক'ব আকৌ। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইবোৰতো নাই, ইয়াত পাহৰিয়ে গৈছো বাইদেউ। হ'ব, আজি মই বুলিহে দেই, ডেকা মানুহ এটা অহা হলে পাগল হৈ গ'লহেঁতেন। কিন্তু পিছে মই তোমাক কথা এটা কওঁ দেই, পৰম্পৰাগত বুলি ক'লে তুমি বাৰু শাৰীখন পিন্ধিছা হয়, কিন্তু আমাৰ অসমত পৰম্পৰাগত বুলি ক'লে চাদৰ মেখেলাযোৰৰ কথা প্ৰথমেই আহে। তুমি যদি চাদৰ মেখেলা এযোৰ পিন্ধি আহিলাহেঁতেন খুব ধুনীয়া লাগিলেহেঁতেন। কিন্তু আগলৈ সাজ পোছাকৰ কথাটো তুমি মনত ৰাখিবা। আৰু তোমাৰ যে অন্য প্ৰতিভাবিলাকক তুমি বাদ দিছো বুলি কৈছা এইটো সময়ত, বৰ্তমান সময়ত মানে সময়ৰ লগত খোজ মিলাই তুমি আগবাঢ়ি যাবই লাগিব। কিন্তু ৰিল বনোৱাৰ লগতে তোমাৰ যিবিলাক সুপ্ত প্ৰতিভা আছে সেইবিলাক বিকাশ কৰিবা। বৰ্তমান মোবাইলৰ যুগ বাৰু, ৰিল বনাই পিনি নিজকো অকণমান মন ভাল লগাই থাকিবলৈ, সময় পাৰ কৰিবলৈ সেইবিলাকো কৰিবা, কিন্তু নিজৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিবলৈ তুমি নাপাহৰিবা দেই। আৰু এটা কথা, তুমি এতিয়া বৰ্তমান সময়ৰ ঢৌত উঠি ভাহি নাযাবা। আজিকালি বোৱাৰীবিলাকক দেখো ভিডিঅ'ৰ নামত মানে এনেকুৱা বিকৃত কিছুমান ভিডিঅ' বনাই, তুমি চাব নোৱাৰা। মানে সেইটো বোৱাৰীবিলাকৰ কাৰণে অপমানজনক, খুব বেয়া লগা, দুখ লগা কথা, একদম চাবই নোৱাৰি। সেইটো প্ৰতি লক্ষ্য ৰাখিবা তুমি। বাৰু মই তোমাক তেনেকৈ কোৱাৰ কাৰণে বেয়া পাইছা নি আকৌ? নাই পোৱা বাইদেউ, মই অকণো বেয়া পোৱা নাই, মই ভালহে পাইছোঁ। আপুনি ভুলবিলাক শুধৰাই দিছে। আচলতে দেখিলে হয়তো মোক এনেকুৱা লাগিব পাৰে ভুলবিলাক শুধৰাই দিলত মানি নল'ব বুলি, কিন্তু বাইদেউ মই যদিও চঞ্চল, কোনোবাই মোৰ ভুলবোৰ আঙুলিয়াই দিলে মই সেইবিলাক মানিয়ে লওঁ বাৰু। সেইটোৱে আটাইতকৈ ডাঙৰ গুণ বুলি ভাবোঁ, নিজৰ ভুলটো যদি শুধৰাই ল'ব পাৰে। আৰু মই ভৱিষ্যতে আপোনাৰ কথাটো মনত ৰাখিম। আৰু বাইদেউ আপুনি একদম ঠিক কথা কৈ দিলে দেই। আজিকালি কিছুমান বোৱাৰীৰ ৰিলবোৰ চাবই নোৱাৰি, ভিডিঅ'বোৰ চাবই নোৱাৰি, তেওঁলোকে অকল মানে ভিডিঅ'ৰ নামত নিজৰ দেহা দুখে দেখাই থাকে। মোলৈ চাওক আকৌ বাইদেউ, যদিও শাৰী পিন্ধি আহিছোঁ, পুৰস্কাৰ নাপাব পাৰোঁ, কিন্তু আবুৰকে পিন্ধিছোঁ, দেখিছে নাই বাইদেউ কিমান ধুনীয়াকে পিন্ধিছোঁ। হয়, তোমাক কিন্তু বৰ ধুনীয়া লাগিছে দেই। আৰু এটা কথা, পুৰস্কাৰ কিন্তু মেইন নহয় দেই, ইমান মনত দুখ নকৰিবা নাপালেও। তুমি যোৱা, এতিয়া ইয়াৰ পিছৰ প্ৰতিযোগী হিয়ালী ফুকন আহা। মঞ্চত হিয়ালী ফুকন বাইদেউ, মঞ্চতে হিয়ালী ফুকন বাইদেউ হালি জালি আহিছে, ধুনীয়া হৈছে, অতি সুন্দৰ বাইদেউ, অতি সুন্দৰ। হাঁহিটো চাওক, খুব সুন্দৰ হিয়ালী, খুব সুন্দৰ। তোমাৰ হাঁহিটো কিন্তু খুব মন পৰখা দেই। ধুনীয়া হাঁহিটোৰ কাৰণে চাগে ময়ে প্ৰাইজ পাম। বাৰু তোমাৰ পৰিচয় দিয়া আৰু কি কৰি ভাল পোৱা কোৱাচোন।
অ' বাইদেউ নমস্কাৰ, মোৰ নাম হিয়ালী ফুকন। মই বাইদেউ কাপোৰ ধুই খুব ভাল পাওঁ। ইমান আনকমন তোমালোকৰ হবিবোৰ মোৰ শুনিয়ে ভাল লাগিছে। কিমান দিন যে হ'ল প্ৰতিযোগিতাবোৰত গৈ থকা, কিমান কাপোৰ দম হৈছে, মই তোমাক কি কম, ধুবলৈ সময় নাই নহয়। প্ৰতিযোগিতাখন সমাপ্ত হৈ লওক, মই তোমাৰ লগত যোগাযোগ কৰিম দেই। ঠিক আছে বাইদেউ। বাৰু তোমাৰ কাপোৰযোৰ ইমান ভাল লাগিছে, ক'ৰ পৰা লৈছিলা? বাইদেউ সঁচাকে নেকি? এই কাপোৰযোৰ মই নিজেই বোৱা বাইদেউ। সুন্দৰ কাম কৰিছা দেই তুমি। কাপোৰ বিকিবলৈ হ'ব নেকি বাৰু? বাইদেউ বিকুতে বিকুক, কিন্তু আপুনি আগতে অৰ্ডাৰ দিব লাগিব। এইবাৰ তোমাক নেৰিছো দেই হিয়ালী, তোমাক সেই পুৰস্কাৰো দিম আৰু যোগাযোগ কৰি থাকিম, তেতিয়াহে মোক তুমি কাপোৰবোৰ অকণমান কম দামত বিক্ৰী কৰিবা। ধন্যবাদ বাইদেউ, আপোনাৰ কাপোৰ বিক্ৰী কৰিবলৈ পালে মই যে বহুত ভালেই পাম। আপোনাৰ যে কিমান টকা পইচা আছে। কেনেকে গম পালা মোৰ যে টকা পইচা ধেৰ আছে? আমি মানুহ দেখিলেই গম পাওঁ নহয় বাইদেউ। থাকোতে আছে আমাৰ ঘৰত কাৰ 3খন আৰু ডাম্পাৰ 10খন, সেইকেইখন এতিয়া খালি ৰাস্তাত মাটি কঢ়িয়াই আছে। আমাৰ মানুহজন কণ্ট্ৰাক্টৰ নহয়, আমাৰ ঘৰত চব আছে, ডাম্পাৰ, ৰোলাৰ, JCB চব আছে। এৰা পাই বাইদেউ, শুনিয়ে বহুত ভাল লাগিছে। বাৰু সেইবোৰ পাৰ্চনেল কথা থোৱা, তুমি কাপোৰ কেনেকৈ ধোৱা পদ্ধতিটোকে কোৱাচোন। বাইদেউ কাপোৰ প্ৰথমতে তিয়াই লওঁ, তিয়াই লোৱাৰ পাছত চাবোন মাৰো, চাবোন মাৰিলে খচখচ খচখচ শব্দ হয় নহয় বাইদেউ। এনেকে আৰু বাইদেউ কাপোৰ খচি খচি আওখালি আৰু মেলি দিওঁ বাইদেউ। খুব সুন্দৰ, খুব সুন্দৰ। মই আকৌ কাপোৰবোৰ ৱাশ্বিং মেচিনতহে দিওঁ, কাপোৰবোৰ বৰ বেয়া হয় বৰ বেয়া হয়, কেতিয়াবা বৰ বেয়া লাগে। এতিয়াৰ পৰা চিন্তা নকৰোঁ, মই তোমাৰ লগতে যোগাযোগ কৰিম, তোমাকে দিম আৰু কাপোৰবিলাক ধুই দিবলৈ, তুমি ভাল পোৱা যে। আৰু হিয়ালী তুমি এতিয়া যোৱা আৰু গোটেই 3গৰাকী প্ৰতিযোগী একেলগে আহা, কেটৱাক কৰি পানি, তাৰ পাছতে আৰু এই প্ৰতিযোগিতা সমাপ্ত কৰা হ'ব। সি কেটৱাক কৰিবলৈ মাতিছে যে, সেইটো আকৌ কি বস্তু? আজিলৈকে কেটৱাক কৰি পোৱা নাই নহয়। এইটোতো ইংৰাজীত কৈছে ন, কেট ৱাক। তাৰমানে মই বুজি পাইছোঁ, কেট ৱাক। এতিয়াহ'লে মই কৰিব পাৰিম, এহেঁতক মই শিকাই নিদিওঁ। একো নহয়, ব'ল মাতিছে যেতিয়া যাওঁ আৰু, এনেকে যেনেকে যাওঁ তেনেকে যাওঁ, ব'ল 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 আকৌ, ব'ল আগত ব'ল ব'ল। কি কৰিছা তুমি? কি কৰিছা তুমি? কি হ'ল তোমাৰ? বাইদেউ আপুনি কেটৱাক কৰিবলৈ কৈছে যে, মই সেইকাৰণে কেটৱাক কৰি দিছোঁ। কেট মানে মেকুৰী, ৱাক মানে খোজকঢ়া। এহেঁতি যদি বাইদেউ ইংৰাজী নাজানে নহয়, সেইকাৰণে কৰিবই নোৱাৰিলে। বাইদেউ মইহে পাৰিছোঁ আৰু। সেইটো নহয় নহয় কেটৱাক মানে। এই কেটৱাক মানে অকণমান ৰেম্পত লাহে লাহে খোজকঢ়া ভাঁজটো লৈ পিনি। তুমি আকৌ এনেকে মেকুৰীজনীৰ নিচিনা একদম হাইলাহ কৰিছা আকৌ। মেকুৰীৰ দৰে তুমি 4টা ঠেং দি খোজকঢ়া লিখিয়া কৰিছা আকৌ। আমিতো মানুহে, আমি 2টা ভৰিয়ে খোজকাঢ়িয়ে তেনেকে দেখুৱাব লাগিব। তুমি যাওঁতে সদায় অকণমান এনেকে কঁকালটো অকণমান ভাঁজ কৰি পিনি তেনেকে যাব লাগিব। কঁকালটো ভাঁজ হৈছেনে দেখিছা নাই? সেই তেনেকে। এতিয়া মই পুৰস্কাৰখিনি ঘোষণা কৰি লওঁ। আজি সাজপাৰ প্ৰতিযোগিতাত প্ৰথম বিজয়ী হৈছে মাখনী বৰা, আৰু তেওঁ পুৰস্কাৰ পোৱা কাৰণটো হৈছে তেওঁ এযোৰ একদম ধুনীয়া পাটৰ কাপোৰ পিন্ধিছে, একদম অসমীয়া গহনা পিন্ধিছে, আৰু ইমান ধুনীয়াকে উৰণি লৈ আহিছে হাইলাহ অসমীয়া বোৱাৰীজনীয়ে। আৰু প্ৰতিভা, কি ধুনীয়া বিয়ানাম গাইছে, সেইকাৰণে মোৰ খুব ভাল লাগিলে। বাকী ৰাইজৰ কথা নাজানো বাৰু, বাকী পিছৰখিনিয়ে কোনো পুৰস্কাৰ লাভ নকৰিলে, তেওঁলোকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই পালো। কৃষ্ণ ভগৱান, মই যে তোমাক কি দি পুজিম আৰু। কৃষ্ণ কৃষ্ণ, মই যে পালো, কিমান ভাল লাগিছে। ইমান খং উঠিছে, ইমান দুখ লাগিছে। মোৰ কি পাটৰ কাপোৰ নাছিলে নেকি? মোৰ বিয়াত বেছি ভাল ভাল পাটৰ কাপোৰহে দিছিলে। সেইবোৰ নিপিন্ধি মই ভাবিলোঁ আজিকালি জাৰ্জবিলাকেও এইবিলাকহে ভাল পায়, সেইকাৰণে মই শাৰী পিন্ধি আহিছোঁ শাৰী। অনলাইনত অৰ্ডাৰ দি খাৰু চাৰু এইবোৰ চব মই অৰ্ডাৰ কৰি ফুলি এইবোৰ স্পেচিয়েলি অৰ্ডাৰ কৰি আনিছিলোঁ। কি হ'ল তাতে নাপালোঁ। পাটৰ কাপোৰ এযোৰ পিন্ধাই দিলে ভাল আছিলে। নেক্সট প্ৰতিযোগিতাত মই লৈহে এৰিম।